স্যার আছে এয়া দেৱজ্যোতি দাস দ্বিতীয় স্থান পাইছিল বিটু চেতিয়া 15,000 টকা মানপত্ৰ আৰু এটা ট্ৰফি তেওঁক আগবঢ়োৱা হৈছে যুটীয়াভাৱে এই পুৰস্কাৰ লাভ কৰিছিল দেৱজ্যোতি দাস আৰু বিদ্যুৎ বিষয়া ইয়াৰ পিছতে দ্বিতীয় স্থান লাভ কৰা প্ৰতিযোগী বিটু চেতিয়াক আমি আমন্ত্ৰণ জনাইছো আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ হাতৰ পৰা সেই পুৰস্কাৰটি গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছো বিটু চেতিয়া বিটু চেতিয়া অনুপস্থিত উৎপল বেজবৰুৱাই এই বঁটাটি গ্ৰহণ কৰিব প্ৰথম স্থান লাভ কৰিছিল জিতেন ফুকন বিটু চেতিয়াক আগবঢ়োৱা হৈছে 20,000 টকা মানপত্ৰ আৰু ট্ৰফি ফটোগ্ৰাফি শিতানত প্ৰথম স্থান লাভ কৰিছিল জিতেন ফুকনক আমি স্বাগতম জনাইছো এই দৃশ্য গ্ৰহণৰ বাবে তেখেতে এই পুৰস্কাৰটি লাভ কৰিছে জিতেন ফুকন অনুপস্থিত তেখেতৰ পত্নীয়ে এই বঁটাটি গ্ৰহণ কৰিব ধিং থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তেখেতে এই ফটোখন সংগ্ৰহ কৰিছিল তেখেতৰ হৈ তেখেতৰ পত্নীয়ে এই বঁটাটি গ্ৰহণ কৰিছে এবাৰ আমি আগবাঢ়িছো ছুটি ছবি শিতানলৈ তৃতীয় স্থান লাভ কৰিছিল অচিন্ত শংকৰক আমি মঞ্চলৈ স্বাগতম জনাইছো আৰু তেখেতে যি ছুটি ছবি প্ৰস্তুত কৰিছিল সেয়া আমি আপোনালোকৰ সন্মুখত দেখুৱাইছো is the favorite daughter of magnificent Bharat. Assam is rich with nature's bounty. She is the best of the seven sisters. Incredible Assam, incomparable Assam. Assam is the abode of Ma Kamaikha. Kamaikha is the shrine that shines since ancient times. Kamaikha is the দ্বিতীয় স্থান লাভ কৰিছিল সম্পক ডেকাই প্ৰস্তুত কৰা ছুটি ছবিখন আমি আপোনালোকৰ সন্মুখত প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছো এয়া সম্পক ডেকা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতক বঁটাটি প্ৰদান কৰিছে তেখেতক ৭৫,০০০ টকা ট্ৰফি আৰু মানপত্ৰ আগবঢ়োৱা হৈছে এবাৰ ছুটি ছবি শিতানত প্ৰথম স্থান লাভ কৰা মানস হাজৰিকাক আমি স্বাগতম জনাম আৰু তেখেতে প্ৰস্তুত কৰা ছুটি ছবিখন প্ৰদৰ্শন কৰিবৰ বাবে অনুৰোধ জনাইছো Nestled amidst the paradise that is Assam, only সূৰ্য পাহাৰৰ ওপৰত প্ৰস্তুত কৰা এখন ছুটি ছবিৰ বাবে মানস হাজৰিকাই প্ৰথম স্থান লাভ কৰিছে তেখেতক নগদ 1,00,000 টকাৰ এখন চেক মানপত্ৰ আৰু ট্ৰফি আগবঢ়োৱা হৈছে An archaeological wonder. It is a ধন্যবাদ জনাইছো অভিনন্দন জনাইছো মানস এবাৰ আমি আগবাঢ়িছো লিখনিৰ শিতানলৈ তৃতীয় স্থান লাভ কৰিছে কল্পজিত কলিতা তেখেতক স্বাগতম জনাইছো আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ হাতৰ পৰা বঁটাটি গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছো বদৰপুৰৰ ওপৰত লিখা লিখনিৰ বাবে তেখেতে তৃতীয় স্থান লাভ কৰিছে তেখেতক ৫,০০০ টকা এখন চেক মানপত্ৰ আৰু ট্ৰফি আগবঢ়োৱা হৈছে লিখনিৰ শিতানত দ্বিতীয় স্থান লাভ কৰিছিল অৰিজিত পুৰকায়স্থ তেখেতে মেটেল প্ৰডাক্টৰ ওপৰত লিখনি লিখিছিল আৰু সেই লিখনিৰ বাবে অৰিজিত পুৰকায়স্থই এই বঁটাটি লাভ কৰিছে তেখেতক স্বাগতম জনাইছো আৰু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ সৰ্বানন্দ সোণোৱাল মহোদয়ৰ হাতৰ পৰা সেই বঁটাটি গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছো বঁটাটিত আছে ৭,৫০০ টকাৰ এখন চেক মানপত্ৰ আৰু ট্ৰফি
লিখনিৰ শিতানত প্ৰথম স্থান লাভ কৰিছিল হৰ্ষা বৰা তেখেতে অগ্নিগড়ৰ ওপৰত লিখনি প্ৰস্তুত কৰিছিল আৰু অগ্নিগড়ৰ ওপৰত প্ৰস্তুত কৰা লিখনিৰ বাবে তেখেতে প্ৰথম স্থান লাভ কৰিছে হৰ্ষা বৰাক স্বাগতম জনাইছো আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ হাতৰ পৰা সেই বঁটাটি গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছো আটাইকেইটা শিতানতে বিশেষ পাৰদৰ্শিতাৰ বঁটা আগবঢ়োৱা হৈছে পৰৱৰ্তী সময়ত আমাৰ বিভাগৰ পৰা সেই টুৰিজম ডিপাৰ্টমেণ্টৰ পৰা সেই বঁটাসমূহ গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছো আমি আগবাঢ়িছো পৰৱৰ্তী কাৰ্যসূচীলৈ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ সৰ্বানন্দ সোণোৱাল মহোদয়ক অনুৰোধ জনাইছো দৃশ্য শ্ৰাব্য আৰু বিৱৰণী উন্মোচন কৰিবলৈ আৰু বিভাগীয় কৰ্তৃপক্ষক সহযোগিতা আগবঢ়াবৰ বাবে অনুৰোধ জনাইছো অসম আমাৰ ৰূপহী গুণৰ নাইকে ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠাবে অসমৰ পৰ্যটন ক্ষেত্ৰখনৰ চাহিদা বিশ্বৰ মানৱ সমাজত বৃদ্ধি কৰিবলৈ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ সৰ্বানন্দ সোণোৱাল মহোদয়ৰ গ্ৰহণ কৰিছিল চৰকাৰ গঠন কৰাৰ পিছতে সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু অসমত সৃষ্টি কৰিছিল এক শংকাবিহীন শান্তিময় অনুকূল পৰিৱেশৰ যিটো আছিল পৰ্যটনৰ প্ৰথম চৰ্ত মুখ্যমন্ত্ৰী মহোদয়ৰ অন্যতম বলিষ্ঠ পদক্ষেপ আছিল বিশ্ববিখ্যাত এশিঙীয়া গড়ৰ সুৰক্ষা তেখেতে সিদ্ধান্ত গ্ৰহণ কৰিছিল পৰ্যটনৰ যোগেদি অসমৰ অৰ্থনৈতিক সমস্যাৰাজিৰ অন্যতম নিবনুৱা সমস্যা সমাধানৰ বাবে আৰু ইয়াৰ বাবে বন্যপ্ৰাণী পৰ্যটন আৰু সাংস্কৃতিক পৰ্যটন উল্লেখযোগ্য বৃহত্তম নদীদ্বীপ মাজুলীক সৰ্বাংগীন বিকাশ সাধন কৰি নতুন ৰূপত সজাই তোলাৰ উপৰিও ছবছৰীয়া আহোম ৰাজত্বৰ গৌৰৱৰ ধ্বজাবাহী শিৱসাগৰ জিলাক ঐতিহাসিক নগৰীৰ মান্যতা প্ৰদান ইত্যাদি বহু উন্নয়নমূলক প্ৰকল্পৰে পৰ্যটন উদ্যোগটোক আগবঢ়াই নিলে যদিও বিশ্ব সংক্ৰামক কোভিড-19ৰ বাবে কিছু সময়ৰ বাবে আমি স্থবিৰ হৈ পৰিছো তথাপিও আমি যুঁজাৰু হৈ আগবাঢ়ি যাম আৰু আগবাঢ়ি যোৱাৰ প্ৰেৰণা লাভ কৰিম এইজনা জনপ্ৰিয় প্ৰজাহিতৈষী মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ছত্ৰছায়াত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ সৰ্বানন্দ সোণোৱাল মহোদয়ক এই আপাহতে তেখেতৰ মূল্যৱান বক্তব্য আগবঢ়াবৰ বাবে অনুৰোধ জনাইছো
অসম চৰকাৰৰ পৰ্যটন উন্নয়ন বিভাগৰ দ্বাৰা আয়োজিত টুৰিজিম কনক্লেভ এই উপলক্ষে আজি সভাত অংশগ্ৰহণ কৰা আৰু এই কনক্লেভৰ প্ৰধান উদ্যোক্তা অসম চৰকাৰৰ পৰ্যটন উন্নয়ন বিভাগৰ মন্ত্ৰী চন্দন বৰ্মা ডাঙৰীয়া আৰু অন্যতম উদ্যোক্তা অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ শ্ৰদ্ধেয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, উপাধ্যক্ষ নৱদ্বীপ কলিতা ডাঙৰীয়া, বিভাগৰ আয়ুক্ত সচিব ডক্টৰ এম অংগামথু, বিভাগীয় সচিব ৰাজবীৰ হুছেইন ডাঙৰীয়াৰ লগতে বিভাগৰ বিষয়া কৰ্মচাৰীসকল আৰু আজি এই অনুষ্ঠানত উপস্থিত থকা ট'ৰ অপাৰেটৰসকল, ট'ৰ অপাৰেটৰ এছ'চিয়েশ্যন অৱ আছামৰ মাননীয় অধ্যক্ষ ৰঞ্জিত দাস ডাঙৰীয়া, হোটেল এণ্ড ৰেষ্টুৰেণ্ট এছ'চিয়েশ্যনৰ অধ্যক্ষ অনুপম বৰা ডাঙৰীয়া, শ্ৰদ্ধেয় অৰিজিত পুৰকায়স্থ ডাঙৰীয়া, শ্ৰদ্ধেয় অধ্যাপক মৃন্ময় শৰ্মা ডাঙৰীয়া, অভিজিত শৰ্মা ডাঙৰীয়া, শ্ৰদ্ধেয় শ্যাম কানু মহন্ত ডাঙৰীয়াৰ লগতে উপস্থিত পৰ্যটন উদ্যোগৰ সৈতে জড়িত পৰম শ্ৰদ্ধাৰ বিশিষ্ট ব্যক্তিসকল, এই কনক্লেভত আপোনালোকে উপস্থিত থাকি সকলোৱে নিশ্চিতভাৱে এই কথা উপলব্ধি কৰিছে যে বৰ্তমান কেৱল এই টুৰিজিম ইণ্ডাষ্ট্ৰিয়ে নহয়, সমগ্ৰ বিশ্বৰ মানৱ সমাজে যিটো ভয়াৱহ পৰিস্থিতিৰ মাজেৰে নিজৰ কাৰ্যক্ৰমণিকা আগবঢ়াই নিয়াৰ বাবে যিটো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, এই প্ৰত্যাহ্বানৰ বলিষ্ঠ প্ৰত্যুত্তৰ দিবৰ বাবে আমি আজি এই কনক্লেভত সমবেত হৈছোঁ। আৰু আপোনালোক সকলোৰে জ্ঞান গভীৰতা আছে, বুদ্ধিমত্তা আছে আৰু আপোনালোকৰ বিভিন্ন অভিজ্ঞতাৰে পৰিপুষ্ট একোগৰাকী সুদক্ষ নাগৰিক হিচাপে মই ভাবোঁ যে এনেধৰণৰ কোভিড-19 এই মহামাৰী সংকটপূৰ্ণ অৱস্থাত আমি কেনেধৰণে মানৱ সমাজখনক পুনৰ কৰ্ম উদ্যোগী কৰি ৰাখিব পাৰোঁ আৰু তেখেতসকলৰ ব্যক্তিত্বত থকা যিখিনি শক্তি গুণ সেইবিলাকক পুনৰ কৰ্মপথাৰত কেনেধৰণে উজ্জীৱিত কৰি তুলিব পাৰোঁ, ইয়াৰ বাবে আমি সকলোৱে সংকল্পবদ্ধ হ'ব লাগিব। কাৰণ চৰকাৰ জনসাধাৰণক লৈহে চৰকাৰটো পৃথক নহয়, আপোনালোকক বাদ দি চৰকাৰ হ'ব নোৱাৰে। গতিকে এই মুহূৰ্তত এতিয়া প্ৰতিখন ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্য জনসাধাৰণৰ বাবে, ৰাষ্ট্ৰখনৰ জনগণৰ বাবে, বিশ্বৰ মানৱ সমাজৰ বাবে বৰ্তমান যিটো দুৰ্যোগপূৰ্ণ মুহূৰ্ত, এই মুহূৰ্তটোত এতিয়া কি উপায় উদ্ভাৱন কৰিলে, কি পদ্ধতিৰে আমি আমাৰ অৰ্থনৈতিক কাৰ্যসূচীবিলাক আগুৱাই নিব পাৰিম আৰু মানুহৰ মাজতো এই বিশ্বাসৰ ভাৱনাটো জগাই তুলিব পাৰিম যে আপোনালোকে এটা ঠাইৰ পৰা আনটো ঠাইলৈ গ'লে আপোনালোক চিন্তিত হ'ব নালাগে,
আমি এইখিনি নিশ্চয়তা দিব পাৰিব লাগিব, কাৰণ টুৰিজিম গোটেই উদ্যোগটো হৈছে পৰ্যটক মানে এখন জিলাৰ পৰা আন এখন জিলালৈ যোৱা, বা এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ যোৱা, বা এখন ৰাষ্ট্ৰৰ পৰা আন এখন ৰাষ্ট্ৰলৈ যোৱা। অচিনাকি মুখ, অচিনাকি ঠাই, অচিনাকি গৃহস্থ, ইয়াৰ মাজত মই কি নিশ্চয়তা লৈ অৱস্থান কৰিম বা মোৰ সময়টো সেই স্থানত কটাম, এই গ্যাৰাণ্টিটো দিব পৰাৰ নিমিত্তে আমি সকলোৱে মিলি আগন্তুক দিনত আমাৰ পৰ্যটন উদ্যোগটোক কেনেধৰণে কৰ্মোদ্যোগী কৰি তুলিব পাৰোঁ, বিশ্বাসযোগ্য কৰি তুলিব পাৰোঁ, তাৰ বাবে আমি প্ৰয়াস কৰিব লাগিব আৰু প্ৰত্যেকে চিন্তা কৰিব লাগিব। আজি মই মোৰ সতীৰ্থ মন্ত্ৰী চন্দন বৰ্মা ডাঙৰীয়াৰ লগতে নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, কলিতা আৰু বিষয়া কৰ্মচাৰীসকলৰ সৈতে বিভিন্ন সময়ত আলোচনাত মিলিত হৈছোঁ আৰু টুৰ অপাৰেটৰবিলাকৰ লগতো মাজে মাজে কথা বতৰা চলি থাকে। তেখেতসকলে মোক কয়, কি হ'ব আমাৰ ভৱিষ্যত? আপোনালোকৰ দৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ 17গৰাকী পৰিচায়ক আহিছিল মোৰ ওচৰলৈ যোৱা 10 দিনমানৰ আগত। তেখেতসকলে আহি পেলাই তেখেতসকলৰ সমস্যাৰ কথা ব্যক্ত কৰিলে। প্ৰায় 10,000 শিল্পী আজি কোনো ধৰণৰ উপাৰ্জন নোহোৱাকৈ সময় কটাব লগা হৈছে আৰু ভৱিষ্যতলৈ কেতিয়া তেখেতসকলৰ বাবে অভিনয় কৰাটো সম্ভৱ হ'ব, বিভিন্ন স্থানত গৈ ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰদৰ্শন কৰাটো সম্ভৱ হ'ব, এইক লৈ তেখেতসকলে অনিশ্চয়তাৰ মাজত থাকিব লগা হৈছে। গতিকে অনিশ্চয়তাৰ দূৰ কৰা দায়িত্বটো আমিয়ে ল'ব লাগিব। বেলেগটো পৃথিৱীলৈ স্বৰ্গৰ পৰা মানুহ নামি নাহে। ঈশ্বৰে আমাৰ ব্যক্তিত্বত ইমান শক্তি প্ৰেৰণ কৰিছে, গতিকে এই শক্তিবিলাকক এতিয়া সৎব্যৱহাৰ কৰিব লাগিব, চিন্তা কৰিব লাগিব আৰু যিমান গভীৰ চিন্তাত মগ্ন হ'ম সিমানেই উন্নত মানদণ্ডৰ বুদ্ধি সৃষ্টি হ'ব আমাৰ মগজুত। আৰু সেইবিলাকে আমি দিছ আইডিয়া অফ ইনোভেশ্যন, গতিকে তেনেধৰণে মই ভাবোঁ যে আমি আগন্তুক দিনত আমি নতুন দিশৰ সন্ধান আমাৰ জনগণক দিব লাগিব আৰু আমি ক'ব পাৰিব লাগিব যে এই সংকট কালতো আমি পৰ্যটন উদ্যোগটোক এনেধৰণে আমি আগুৱাই নিব পাৰোঁ, এনেধৰণে সুৰক্ষিত কৰি তুলিব পাৰোঁ আৰু পৰ্যটকসকলক এই নিশ্চয়তা দিব পাৰোঁ যে আপোনালোকে যি ঠাইৰ পৰা নাহক কিয় আমাৰ এই স্থানত আপোনালোকক আদৰ সাদৰ কৰাই নহয়, আতিথ্য প্ৰদান কৰোঁতে আমি সকলো ধৰণৰ বিজ্ঞানসন্মত দৃষ্টিভংগী ব্যৱস্থা সকলোবিলাক আমি নিখুঁতভাৱে ইয়াত আমি পালন কৰিম আৰু আপোনালোকৰ বাবে প্ৰদান কৰিম। গতিকে মই আজি প্ৰকৃতাৰ্থত আপোনালোকৰ লগত বহু আশাৰে বহিছোঁ। মই এই আশাৰে বহিছোঁ, কেৱল এইটো দিয়া নিয়া কথাই নহয়, হয়নে? আজি আমি আঁচনি এনাউন্স কৰিলোঁ, আপোনালোকক সকাহ দিয়াৰ বাবে আমাৰ চন্দন বৰ্মা আৰু জয়ন্ত মল্ল বৰুৱাই মোক দিনে নিশাই কৈ আছে, কাৰণ আপোনালোকৰ লগত তেখেতসকলে সঘনাই কথা পাতি আছে, আপোনালোকৰ সমস্যাবিলাকৰ কথা এখেতসকলে মোক জনাই আছে। অত্যন্ত স্পৰ্শকাতৰ, কোনো আমদানি নাই, উপাৰ্জন নাই, হয়নে? যিসকলে আপোনালোকৰ লগত যুগহত্য ৰাখিছিল দেশ বিদেশৰ, সেইসকলো এতিয়া ডিলিংক হৈ গৈছে আৰু আপোনালোকক সেইসকলেও এতিয়া অহাৰ কোনো নিশ্চয়তা দিব নোৱাৰা হ'ল। যিসকলক লৈ আমি ব্যৱসায় বাণিজ্য কৰাৰ কথা ভাবিছিলোঁ, বাৰ্ষিক উপাৰ্জনৰ কথা ভাবিছিলোঁ, মই কিবা এটা টুৰিষ্ট লজ নিৰ্মাণ কৰিছোঁ এই আশাৰে যে ইয়াত বছৰেকত ইমান অকুপেঞ্চি হ'ব, ফলত ইমান উপাৰ্জন হ'ব, এই উপাৰ্জন হ'লে মই ইমান সংখ্যক শ্ৰমিকক ইমানখিনি ভাত্তা দিব পাৰিম আৰু ময়ো লাভান্বিত হ'ম। কমেও মোৰ পৰ্যটন এই যিটো নিবাস, এই নিবাসৰ পৰা মই বছৰেকত মোৰ লগতে 10টা পৰিয়ালে যাতে দুবেলা দুমুঠি উপাৰ্জন কৰিব পাৰে, এই ব্যৱস্থা মই প্ৰৱৰ্তন কৰিম।
গতিকে তেনেধৰণে বিভিন্নগৰাকীয়ে বিভিন্ন ধৰণে বাৰ্ষিক বাজেটখন তেখেতসকলৰ আগমনক লৈ প্ৰস্তুত কৰে। আগমনৰ সংখ্যা বৃদ্ধি হ'লে আৰু বিভিন্ন ৰুচিবোধৰ পৰ্যটক যেতিয়া আহিব, বিভিন্ন ৰুচিবোধৰ, কোনোবাই ইতিহাস সন্ধানত আহিব, কোনোবাই প্ৰাকৃতিক দৃশ্য চাবলৈ আহিব, কোনোবাই বাৰে ৰখনীয়া খ্ৰীষ্টীয় সংস্কৃতিৰ সাৰুৱা পথাৰ সুন্দৰ দৃশ্য উপভোগ কৰিবলৈ আহিব, নানা ধৰণৰ লোকগীতৰ সন্ধানতো কোনোবাই আহিব, কোনোবাই বিভিন্ন ধৰণৰ খ্ৰীষ্টীয় সংস্কৃতিৰ গীত মাত ইত্যাদি শুনিবলৈ আহিব। অৰ্থাৎ ৰুচিবোধৰ ভিত্তিত বিভিন্ন ধৰণৰ পৰ্যটক আমাৰ এইখন ৰাজ্যলৈ আহে আৰু দেশ বিদেশলৈ যায়। সেইসকলক এতিয়া আমি পুনৰ যোগাযোগ কৰি পুনৰ এই নিশ্চয়তা দিব লাগিব যে কৰোনা ভাইৰাছ চলি আছে, চলি থাকিব। চৰকাৰৰ তৰফৰ পৰা বা বিশ্ব স্বাস্থ্য সংস্থাই বিশ্বৰ শ্ৰেষ্ঠ চিকিৎসা বিজ্ঞানৰ বিশেষজ্ঞসকলৰ সৈতে গৱেষণাত ইতিমধ্যে লিপ্ত হৈছে আৰু ইয়াৰ বাবে ভেকচিন নিশ্চিতভাৱে আৱিষ্কাৰ হ'ব। দিনে নিশাই এই কামত অত্যন্ত নিষ্ঠাৰে চিকিৎসা বৈজ্ঞানিকসকলে এই ক্ষেত্ৰত আত্মনিয়োগ কৰি আহিছে। কিন্তু যেতিয়ালৈকে আৱিষ্কাৰ নহয় তেতিয়ালৈকে আমি এই উদ্যোগটো কেনেধৰণে জীয়াই ৰাখিব পাৰোঁ আৰু এই উদ্যোগৰ লগত জড়িত মানুহবিলাকৰ কেনেধৰণে উপাৰ্জন সম্ভৱ কৰি অব্যাহত ৰাখিব পাৰোঁ। গতিকে মই ভাবোঁ যে এই কথাবিলাক আজি আপোনালোকে এটা ৰোড মেপ প্ৰস্তুত কৰিব লাগিব। আপোনালোকে পাৰিব, ৰোড মেপটো আপোনালোকে প্ৰস্তুত কৰক। কাৰণ অসমৰ ৩৬খন জিলাৰ ভৌগোলিক অৱস্থা, সামাজিক অৱস্থা, ৰাজনৈতিক অৱস্থা, অৰ্থনৈতিক অৱস্থা, প্ৰাকৃতিক অৱস্থা, জৈৱ বৈচিত্ৰ্যৰ অৱস্থা, এই সকলোবিলাক কথা আপোনালোকে জানে। গতিকে কোনখন জিলাত কেনেধৰণে সম্পদ সম্ভাৱনা শক্তি মজুত আছে আৰু আপোনালোকৰ লগত যোৱা ২০-৩০ বছৰে যিবিলাক পৰ্যটকৰ যোগসূত্ৰ আছে সেইসকলে কেনেধৰণে কোনবিলাক স্থানত তেখেতসকলে সময় কটাই ভাল পায় আৰু কোনবিলাক দৃশ্যৰ প্ৰতি বা কোনবিলাক বিষয়বস্তুৰ প্ৰতি তেখেতসকল বিশেষভাৱে আকৃষ্ট, এই কথাবিলাক আপোনালোকে উমান পায়। গতিকে মই ভাবোঁ যে আপোনালোকে ৩ দিনীয়া নহয় আৰু অহা আকৌ হেৰিও হ'ব নহয়, পৰহি হ'ব। গতিকে আপোনালোকৰ যিহেতুকে এই পৰিয়ালটো একেলগে সঘনাই মিলিত হৈ থাকিব, আপোনালোকৰ আমাৰ বাৰ্তালাপ চলি থাকিব, কথা বতৰা চলি থাকিব আৰু এই আলোচনা কালতে আপোনালোকে মই ভাবোঁ যে এটা একশ্যন প্লেন বুলি কওক, ৰোড মেপ বুলিয়ে কওক, আপোনালোকৰ তৰফৰ পৰা যদি চৰকাৰৰ হাতত অৰ্পণ কৰে যে আমি এই গোটেই পৰ্যটন উদ্যোগটোক কেনেধৰণে আমি পুনৰ শক্তিশালী ৰূপত ইয়াক জীৱন দিব পাৰোঁ, এই বিষয়ে মই ভাবোঁ যে আপোনালোকে উন্নত মানদণ্ডৰ নিশ্চিতভাৱে আইডিয়া দিবলৈ প্ৰয়াস কৰিব। কাৰণ অসম চৰকাৰৰ তৰফৰ পৰা আমি ইতিমধ্যে আমাৰ নিগমৰ অধ্যক্ষ আৰু মন্ত্ৰীও এই কথাটো আপোনালোকক জনাইছে যে আমাৰ তৰফৰ পৰা কিছু আপোনালোকক সকাহ দিয়াৰ নিমিত্তে আমি যি সঞ্জীৱনী আঁচনিৰ কথা আমি কৈছোঁ, সিদ্ধান্ত লৈছোঁ যে আপোনালোকক চৰকাৰে বেংকসমূহৰ সৈতে মিলি ১ লাখৰ পৰা ২০ লাখ টকালৈকে ঋণ দিয়াৰ পদক্ষেপ গ্ৰহণ কৰাৰ আমি সিদ্ধান্ত লৈছোঁ আৰু প্ৰথম বৰ্ষৰ বাবে চৰকাৰে ১০০% ঋণৰ সুদ বহন কৰিব। এই ইণ্টাৰেষ্টটো আমিয়ে বহন কৰিম, যাতে অহা ১ বছৰ আপোনালোকে যাতে ঋণৰ বোজা কঢ়িয়াব নালাগে। কিন্তু এইবিলাক বাৰু দিলোঁ হয়নে, কিন্তু মই ভাবোঁ যে সঠিকভাৱে যদি আমি ৰোড মেপটো প্ৰস্তুত কৰিব নোৱাৰোঁ তেতিয়াহ'লে এইবিলাক কথাও আপোনালোকৰ কোনো ফলপ্ৰসূ নহ'ব, হয়নে? হয়, আপোনালোকৰ অধীনত কাম কৰা কৰ্মচাৰীসকলক দৰমহা ইত্যাদি ইত্যাদি যিখিনি আপোনালোকৰ লাইবিলিটি আছে সেইখিনি আপোনালোকে পূৰণ কৰিব পাৰিব। কিন্তু মই ভাবোঁ যে আমি এটা আইডিয়েল এক্সাম্পল হিচাপে ভাৰতবৰ্ষৰ বুকুত থিয় হ'ব লাগে। ভাৰতবৰ্ষৰ
আজিৰ তাৰিখত 29খন ৰাজ্য 7খন কেন্দ্ৰীয় শাসিত অঞ্চলত পৰ্যটন উদ্যোগবিলাক কি অৱস্থাত আছে আৰু আমি কি অৱস্থাত আছোঁ তুলনামূলকভাৱে এটা পৰ্যালোচনা অধ্যয়ন সমীক্ষা অত্যন্ত দৰকাৰ আৰু আমি যদি ভাৰতবৰ্ষৰ বুকুত এই কৰোনা ভাইৰাছৰ মহামাৰী কাৰ্যকালতে যদি আমি দৃষ্টান্তমূলক এনেধৰণৰ আমি কাৰ্যসূচী প্ৰস্তুত কৰিব পাৰোঁ যাৰ দ্বাৰা কেৱল আমিয়ে লাভান্বিত নহয় সমগ্ৰ ভাৰতবৰ্ষৰ জনতা লাভান্বিত হয় যে পৰ্যটন ক্ষেত্ৰটো আমি এনেধৰণে আমি পুনৰ ইয়াক জীৱন দিব পাৰোঁ এনেধৰণৰ শক্তিশালী অৱস্থা এটা তৈয়াৰ কৰিব পাৰোঁ গতিকে মই ভাবোঁ যে আপোনালোকে সেই দিশত কথাবিলাক চিন্তা কৰক কাৰণ সেইটো অত্যন্ত দৰকাৰী হৈছে মইতো অসমৰ জন্মলাভ কৰা এগৰাকী বাসিন্দা হিচাপে নাগৰিক হিচাপে মই মনে প্ৰাণে বিচাৰোঁ অসমৰ বুকুত ইমান অপৰূপ দৃশ্য আছে ইমান সৌন্দৰ্যৰে ভৰা এইখন অসম কেৱল কেইমাহমানৰ বাবে পৰ্যটকসকলৰ বাবে কিয় খোলা থাকিব লাগে 12 মাহে এইখন অসমক আমি বিশ্বৰ মানচিত্ৰত কেনেধৰণে ইয়াৰ সৌন্দৰ্য গুণানুকীৰ্তন কৰি বিশ্বৰ পৰ্যটকসকলৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰোঁ এই লক্ষ্যৰে আমি আমাৰ পৰিকল্পনা প্ৰস্তুত কৰিব লাগে 365 দিনে আমাৰ যিসকল টুৰ অপাৰেটৰ আছে তেখেতসকল যাতে ব্যস্ত হৈ থাকে আৰু 365 দিনে আমি অসমৰ বিভিন্ন প্ৰান্তত যেনেকৈ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়ে ক'লে যে বিহুৰ সময়ত আমাৰ বিভিন্ন সম্প্ৰদায়ৰ বিহু বেলেগ বেলেগ ধৰণে অনুষ্ঠিত হয় ইয়াৰ ৰেখ ৰূপ আৰু ইয়াৰ পোছাক পদ্ধতি আধ্যাত্মিক পৰম্পৰা মাংগলিক পৰম্পৰা ইত্যাদি ইত্যাদি ইমান সুন্দৰ ইয়াৰ এটা অপৰূপ ইয়াৰ দৃশ্য আছে বা ইয়াৰ যিটো উপাদান আছে এই কথাবিলাক এতিয়া বিশ্বই বহুতে উমান পাবলৈ বহু বাকী গতিকে সেই কথাবিলাক আমি কেনেধৰণে মাৰ্কেটিং কৰিব পাৰোঁ কাৰণ যুগটো হৈছে মাৰ্কেটিঙৰ যুগ নহয় ইয়াত মই খুব ভাল কোৱালিটি প্ৰডাক্ট এটা লৈ পেলাই বহি আছোঁ গুৱাহাটীত কিন্তু পৃথিৱীয়ে নাজানে মোতকৈ পুৱাৰ কোৱালিটি বস্তু পৃথিৱীয়ে কিনি আছে কনজিউম কৰি আছে কিন্তু এতিয়া সেইটো মোৰ দুৰ্বলতা এতিয়া যেনেধৰণে অসমৰ চাহৰ যোগেদি বিশ্বৰ মানচিত্ৰত আমি পদাৰ্পণ কৰিছোঁ অসমক যদি বিশ্বৰ মানৱ সমাজে বিশেষকৈ ইউৰোপ আমেৰিকাই যদি আৱিষ্কাৰ কৰিছিল সেইটো চাহৰ যোগেদিয়ে সম্ভৱ হৈছিল কিন্তু এতিয়া কেৱল টি টুৰিজিম কিয় বেম্বো টুৰিজিম আটাইতকৈ পটেনচিয়েল আমাৰ বাবে ৰিচোৰ্চ হিচাপে বাঁহ আছে বাঁহৰ যোগেদি বিশ্বৰ বজাৰত $60 বিলিয়ন এনুৱেল ইয়াৰ সেই পৰ্যায়লৈকে ইয়াৰ বিজনেছ ইকনমিটো তেনেধৰণে ডেভেলপ হৈছে $60 বিলিয়ন অৰ্থাৎ সেইখন বাঁহৰ বজাৰ আৰু আটাইতকৈ বেছি বাঁহ থকা ভাৰতবৰ্ষৰ বুকুত অঞ্চলটো হৈছে উত্তৰ পূৰ্বাঞ্চল গতিকে বাঁহৰ পৰা কিমান উৎপাদন নহয় বাঁহৰ পৰা চোলাৰ পৰা আৰম্ভ কৰি ফাৰ্নিচাৰ টাইলছ কি নহয় এতিয়াতো শেহতীয়াকৈ ভাৰতবৰ্ষৰ বুকুত প্ৰথমটো বেম্বো বেছ ইথানল প্লাণ্ট নুমলীগড়ে ইতিমধ্যে নিৰ্মাণ কৰি আছে আৰু অহা 9 মাহৰ পাছত বায়োফুয়েল তাৰ পৰা উৎপাদন হ'ব গতিকে বেম্বো টুৰিজিমটো আমি প্ৰমোট কৰিব পাৰোঁ কাৰণ বাঁহৰ যিটো সৌন্দৰ্য বাঁহৰ যোগেদি আমি বিশ্বৰ মানৱ সমাজক দৈনন্দিন লাগতিয়াল যিখিনি আটাইতকৈ গুৰুত্বপূৰ্ণ সামগ্ৰী সেইখিনি আমি উৎপাদন কৰিব পাৰোঁ গতিকে তেনেধৰণে আমাৰ অৰ্থনৈতিক বুনিয়াদ গঢ় দিয়াৰ ক্ষেত্ৰত পৰ্যটন বিভাগটোৱে এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে কাৰণ পৃথিৱীৰ বুকুত বহু ৰাষ্ট্ৰই পৰ্যটনৰ যোগেদিহে অৰ্থনৈতিক জগতত আত্মপ্ৰকাশ কৰিছে তেখেতসকলৰ বাৰ্ষিক উপাৰ্জনৰ গোটেই বেলেঞ্চ শ্বীটখন চালে দেখিব যে পৰ্যটনে সিংহভাগ ফৰেইন কাৰেঞ্চি আৰ্ণ কৰাৰ ক্ষেত্ৰত সেইবিলাক ৰাষ্ট্ৰ সফল হৈছে গতিকে আমিও তেনেধৰণে
এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগে, কাৰণ এক্টিছ পলিচিৰ যোগেদি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক ইমান এটা ডাঙৰ গল্ডেন অপৰচুনিটি দিছে। এই কথাবিলাক আমি আমাৰ পৰিকল্পনাত ইনকৰ্পৰেট কৰিব লাগে, চিন্তাত ইনকৰ্পৰেট কৰিব লাগে, হয়নে? ASEAN হওক, BBN হওক, প্ৰায় 80 কোটি মানুহে বসবাস কৰে আমাৰ চৌদিশে। এই 80 কোটি মাৰ্কেটখন যদি আমি টাৰ্গেট কৰোঁ, আমাক ইউৰোপ নালাগেই, নহয় আমেৰিকা নালাগেই, আমি এই 80 কোটি। গতিকে এইখন বজাৰ আমি আমাৰ পৰ্যটন উদ্যোগটোৱে টাৰ্গেট কৰিব লাগিব যে এইখন বজাৰ প্ৰথম আমি দখল কৰাৰ লক্ষ্যৰে আমি আমাৰ পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব। আৰু ৰাজ্য চৰকাৰে আপোনালোকৰ দিহা পৰামৰ্শৰ ভিত্তিতে আগন্তুক দিনত পৰ্যটন বিভাগটোক তেনেধৰণে কাৰ্যক্ষম কৰি তোলাৰ বাবে সংকল্প ল'ব, কাৰণ যুগটো হৈছে প্ৰতিযোগিতাৰ। দিছ ইজ এ এজ অফ কম্পিটিশ্যন, ইউ উইল হেভ টু কম্পিট উইথ দ্য বেষ্ট অফ দি বেষ্ট। গতিকে সেই কম্পিটিশ্যন এটা মাইণ্ডছেট লৈ আমি আমাৰ ইয়াং জেনেৰেশ্যনকো মটিভেশ্যনটো দিব লাগিব। যে মোৰ ভাল লাগিছে ৰঞ্জিত দাস ডাঙৰীয়াই কৈছে যে 20খন ইনষ্টিটিউটত আমাৰ টুৰিজিম কোৰ্চটোৰ ক্ষেত্ৰত অধ্যয়ন কৰি আছে। এইটো এটা পাঠ্যক্ৰম আজি সংযোজন কৰা হৈছে আমাৰ শিক্ষা ব্যৱস্থাত। কিন্তু মই ভাবোঁ উই হেভ এট টু ডিস্কভাৰ আছাম। আমি এতিয়াও অসমখন আৱিষ্কাৰ কৰিব পৰা নাই, হয়নে? গতিকে অসমক আৱিষ্কাৰ কৰিব লাগিব। অসমক আমি আৱিষ্কাৰ কৰোঁ, আৰু অসমক আৱিষ্কাৰ কৰিব পৰা প্ৰথম শক্তিটো হৈছে ট্যুৰ এণ্ড ট্ৰেভেলছ এজেঞ্চিসকল। কাৰণ আপোনালোকে গোটেই গ্ল'বেল যিটো আপোনালোকৰ মানে আছে, লিংকেজ আছে, কানেক্টিভিটি আছে, কমিউনিকেশ্যন আছে, সেই বস্তুটোৱে নিশ্চিতভাৱে অসমৰ বিষয়ে আপোনালোকে বিশ্বৰ মানৱ সমাজক অসমত থকা সম্পদ, সম্ভাৱনা, শক্তি, পটেঞ্চিয়েলিটিজ, পচিবিলিটিজ এণ্ড প্ৰস্পাৰিটিজ, এই 3টা পিৰ সন্দৰ্ভত আপোনালোকে সম্যক জ্ঞান আপোনালোকে দিব পাৰে। গতিকে মই ভাবোঁ যে এই বিষয়বিলাকৰ ক্ষেত্ৰত আগন্তুক দিনত আপোনালোকে চিন্তা চৰ্চা কৰক। অসম চৰকাৰ সকলো সময়তে আপোনালোকৰ লগতে আছে আৰু থাকিবই। কাৰণ আমাৰ চন্দন বৰ্মা, ইয়াৰ পূৰ্বতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছিল। তেখেতো পৰ্যটন উদ্যোগটোক শক্তিশালী ৰূপ দিয়াৰ বাবে অপ্ৰাণ চেষ্টা কৰিছিল। তাৰ পৰৱৰ্তী সময়ত চন্দন বৰুৱা আহিল, আমাৰ জয়ন্ত মল্ল, বৰুৱা, কলিতা, তেখেতসকলে দিনে নিশাই এই উদ্যোগটোক শক্তিশালী কৰাৰ মানসিকতাৰে অপ্ৰাণ চেষ্টা চলাইছে। মই ধন্যবাদ জনাইছোঁ এখেতসকলক, কাৰণ এখেতসকলে আপোনালোকৰ লগত ইয়াৰ পূৰ্বতে মই ভাবোঁ যে ইমান ক্ল'জ কণ্টেক্ট কোনোদিনে নাছিল বোধহয়, হয়নে? আপোনালোকৰ লগত সঘনাই আলাপ আলোচনা কৰি আপোনালোকৰ সমস্যাবিলাক বুজ লোৱা আৰু আপোনালোকক সহায় কৰাৰ মানসিকতা প্ৰদৰ্শন কৰা, মই ভাবোঁ যে এই কেমেষ্ট্ৰিটোৰ পূৰ্বতে গভৰ্ণমেণ্ট এণ্ড টুৰ অপাৰেটৰৰ মাজত মই ভাবোঁ ইমান বেছি নাছিল, নহয় নে কি কয়? মই বেছি দাবী কৰা নাই, দাবী কৰিছোঁ নেকি বেছিকৈ, হয়নে? গতিকে এই যে আমাৰ পৰস্পৰে পৰস্পৰক শ্ৰদ্ধা ভক্তিৰে আলাপ আলোচনা কৰি সমস্যাৰ সমাধানৰ নিমিত্তে আন্তৰিক প্ৰচেষ্টা হাতত লোৱা, পূৰ্বতে সেইবিলাক মই দেখা নাছিলোঁ। যাই কি নহওক, এতিয়া আপোনালোকে আপোনালোকৰ মগজু শক্তি ব্যয় কৰক, হয়নে? আপোনালোকে আমাক আইডিয়া দিয়ক। মই ভাবোঁ বানপানী গৰাখহনীয়া আমাৰ ৰাজ্যখনৰ, মই ধৰক এতিয়া মই নিজেই বান বিধ্বস্ত অঞ্চলৰ মানুহ, বিন্ধ্যাকটা মুলুক গাঁও, আমাৰ সেই অঞ্চললৈ গ'লে আপোনালোকে নিজেই দেখিব সেই গোটেই অঞ্চলটো বান বিধ্বস্ত অঞ্চল। বহু লোকে, হাজাৰ হাজাৰ লোকে মাটি বাৰী নদীৰ বুকুত এৰি দিব লগা হৈছে খহনীয়াৰ ফলত। বানপানীৰ উৎপাতত বেলেগ বেলেগ ঠাইলৈ ধাৱমান হৈছে। কিন্তু আমাৰ বাবে ট্ৰেজেডি, হয়নে? অত্যন্ত। সেইকাৰণে আমাৰ ৰাইজে, যিসকল ক্ষতিগ্ৰস্ত, তেখেতসকলে বানপানী আহিলেই অত্যন্ত দিশহৰা হোৱাৰ এটা উপক্ৰম হয়। গতিকে ইয়াৰ স্থায়ী সমাধানৰ বাবে অসমৰ ৰাইজে দীৰ্ঘকাল ধৰি
ৰাজ্য কেন্দ্ৰীয় চৰকাৰক আবেদন জনাই আহিছে আৰু চৰকাৰৰ তৰফৰ পৰাও এই সমস্যা স্থায়ী সমাধানৰ বাবে বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অত্যন্ত নিষ্ঠাৰে অত্যন্ত আন্তৰিকতাৰে কেন্দ্ৰীয় চৰকাৰৰ পৰ্যায়ত ৰাষ্ট্ৰীয় পৰ্যায়ত কমিটি গঠন কৰি ইয়াৰ স্থায়ী সমাধানৰ বাবে ইতিমধ্যে কাম আৰম্ভ কৰিছে কিন্তু মই কোৱা কথাটো এইটো যে ইয়াৰ মাজতো ভাৰতবৰ্ষত এনে বহু মানুহ আছে যিবিলাকে ধৰক অসমত বানপানীৰ সময়ত অসমখন দেখা নাই বা বাৰিষাৰ সময়ত অসমখন দেখা নাই হয়নে গতিকে অসমৰ বহু ঠাইত যিটো দৃশ্য সৃষ্টি হয় সেই বাৰিষাৰ সময়ত সেই দৃশ্যবিলাক কেৱল আমাৰ মনৰ ভিতৰতে সীমাবদ্ধ হৈ থাকে নে কি কয় চামকান্ত মহন্ত হয়নে গতিকে এই দৃশ্যবিলাক ইমান অপৰূপ দৃশ্য বাহিৰৰ বহু মানুহে কয় মোকতো এবাৰ ফটো চাই পেলাই এজন মানুহে বেংগলোৰত কৈছে এই দৃশ্য ক'ৰ হয় মই ক'লো এইটো আমাৰ বাৰিষাৰ দৃশ্য মনচুন ইমান ধুনীয়া তাত বহুত দূৰ দূৰলৈকে পানী মাজত ডাঙৰ ডাঙৰ কেইজোপামান গছ থিয় হৈ আছে আৰু গছৰ ওপৰত চৰাই চিৰিকটি সেই দৃশ্যটো দেখি পেলাই তেওঁ মোক সুধিছে ইমান ধুনীয়া দৃশ্য এইটো চাব পৰা হ'লে ওচৰৰ পৰা মই তেতিয়া কানেক্ট কৰিছে তো এই কথাবিলাকতো আমি কেতিয়াও ভবাই নাই নহয়নে কি কয় আমাৰ কাৰণে দুৰ্যোগ যি দেখাই নাই তেওঁতো চাব বিচাৰে তেওঁৰ কাৰণে যদি আমি যাৱতীয় ষ্টিমাৰ ভালদৰে আয়োজন কৰি দিওঁ ড্ৰাইভাৰ চাইভাৰ দি পেলাই ছিকিউৰিটি ছিষ্টেম নহয় সেইবিলাকততো আমি নিশ্চিতভাৱে পৰ্যটকসকলক তেনেধৰণে সেই সময়ত অসমৰ দৃশ্যটো আমি দেখুৱাব পাৰোঁ কাৰণ বিভিন্ন ছিজনত বিভিন্ন ৰূপ লয় প্ৰকৃতিয়ে হা ইংৰাজীত 4টা ছিজন আছে অটম উইণ্টাৰ স্প্ৰিং ছামাৰ কিন্তু আমাৰতো 6টা অসমত নহয়নে কি আছে বহাগ জেঠ আহাৰ শাওণ ভাদ আহিন কাতি আঘোণ পুহ মাঘ ফাগুন চত হয়নে মাহ কেইটা হ'ল আৰু আছে কি আছে বৰ্ষা গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত বসন্ত 6টা গতিকে 6টা ছিজনত 6টা ৰূপ ধাৰণ কৰে আমাৰ প্ৰকৃতিয়ে হয়নে গতিকে এইবিলাক আমি টেপ কৰা নাই কেতিয়াও এইবিলাক ৰিচাৰ্চতো আমি লোৱা নাই আৰু অধ্যয়নো কৰা নাই সেইকাৰণে এইবিলাক বস্তু সম্পূৰ্ণৰূপে আমি অৱজ্ঞা কৰি চলিছোঁ কিন্তু অৱজ্ঞা কৰিলে এতিয়া নহ'ব অসমখনক এতিয়া ডিপাৰ এছপেক্টত ইনচাইটত আমি গৈ পেলাই আৱিষ্কাৰ কৰিব লাগিব আৰু ইয়াত যিমানবিলাক আছে পটেঞ্চিয়েলিটিছ ৰিচোৰ্চেছ এই কথাবিলাক আজি আমি মাৰ্কেটিং কৰি পেলাই দেশ বিদেশৰ পৰা আমি পৰ্যটকসকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে অসমক তৈয়াৰ কৰিব লাগিব আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অৰ্গেনিক হাব হিচাপে উত্তৰ পূৰ্বাঞ্চলক গঢ় দিয়াৰ যিটো লক্ষ্য তেখেতৰ প্ৰথমটো বক্তব্যতে প্ৰধানমন্ত্ৰী হিচাপে সংসদৰ বুজিয়াত দিছিল সেই কথাবিলাক আমি গুৰুত্ব সহকাৰে ল'ব লাগে কাৰণ টুৰিজিম ছেক্টৰটোৱে বহু কাম কৰিব পাৰে কাৰণ আপোনালোকে এনেধৰণৰ ৰিচোৰ্চফুল মানুহ আপোনালোকে স্বাগতম জনায় টুৰিষ্ট হিচাপে আহে যিহেতু বিদগ্ধ পণ্ডিত কোনোবা পদাৰ্থ বিজ্ঞানিক হ'ব পাৰে কোনোবা প্ৰাকৃতিক নেচাৰেল ছায়েন্সৰ হ'ব পাৰে কোনোবা ডাঙৰ মহাকাশ বিজ্ঞান হ'ব পাৰে কোনোবা ডাঙৰ খেলুৱৈ হ'ব পাৰে শিল্পী হ'ব পাৰে চিন্তাবিদ হ'ব পাৰে নহয়নে বিভিন্ন ৰূপত আহেনে পৰ্যটকসকল তেখেতসকলৰ ব্যক্তিত্বত কিমান আছে শক্তি সেইকাৰণে আপোনালোকে গম পায় আপোনালোকে এইখন সমাজ পায় পৰ্যটক মানে আমি এটা এংগলতে ভাবি থাকোঁ কিন্তু পৰ্যটকৰ ৰূপত কোন কোন আহে আগতেতো হিউৱেন চাং পৰ্যটকৰ ৰূপতে আহিছিল নহয় তাৰপাছত আকৌ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱো হয়নে বটদ্ৰৱাৰ পৰা ভাৰতবৰ্ষৰ বিভিন্ন ঠাই তেখেতে ভ্ৰমণ কৰিছিল গতিকে সেইকাৰণে পূৰ্বতেতো মহাপুৰুষসকলে খোজকাঢ়ি এখন ৰাষ্ট্ৰৰ পৰা আন এখন ৰাষ্ট্ৰলৈ গৈ পেলাই নহয় বিভিন্ন ধৰণে মানুহৰ মাজত মানৱতা প্ৰতিষ্ঠা কৰিছিল আধ্যাত্মিক চেতনা শক্তি প্ৰদান কৰিছিল সাংস্কৃতিক ধ্যান ধাৰণে মানুহৰ মাজত সুন্দৰ মানৱীয় অনুভূতি জগাই তুলিছিল গতিকে এই সম্পদবিলাক আকৌ অসমত বিৰাজমান নহয় অপৰ্যাপ্ত আছে গুৰুজনাৰ বিষয়ে এতিয়াও গুৰুজনাৰ বিষয়ে যদি আমি অত্যন্ত গভীৰভাৱে অধ্যয়ন কৰোঁ মই ভাবোঁ যে গুৰুজনাৰ যি অমৰ সৃষ্টি এইবিলাক লৈ আমি এটা ডাঙৰ
টুৰিজিম ছেক্টৰত এটা পটেঞ্চিয়েল জন হিচাপে আমি ডেভেলপ কৰিব পাৰোঁ। গতিকে বহু শক্তি অপৰ্যাপ্ত পৰিমাণত অসমৰ বুকুত লুকাই আছে। গতিকে মই ভাবোঁ যে আপোনালোকে এই কথাবিলাক গুৰুত্ব দিয়ক, পাৰিব আপোনালোক, কাৰণ আপোনালোকে বহুত কাম কৰিছে। চৰকাৰৰ সহায় নোলোৱাকৈতো আপোনালোকে টুৰিজিম ছেক্টৰটোত বহুতখিনি আজি আগুৱাই দিছে। মই তাৰ কাৰণে আপোনালোকৰ ওচৰত কৃতজ্ঞ, কাৰণ উইদাউট গভৰ্ণমেণ্ট ছাপৰ্ট নহয়, আপোনালোকেতো উইদাউট গভৰ্ণমেণ্ট ছাপৰ্টেই ষ্টেণ্ড কৰিছে, হয়নে? গতিকে আপোনালোকৰ কিমান কণ্ট্ৰিবিউশ্যন আছে মই সেই কথা উপলব্ধি কৰোঁ। কিন্তু এতিয়া ভাবিবৰ হ'ল নতুনকৈ যে পূৰ্বৰ ট্ৰেডিশ্যনেল থিংকিঙৰ ভিত্তিত এতিয়া সমাজ নচলে। এতিয়া কিছু, কাৰণ পৰিৱেশটো এনেকুৱা, প্ৰত্যাহ্বানটো এটা হিমালয় সদৃশ প্ৰত্যাহ্বান। ইয়াৰ মাজত প্ৰতিগৰাকী ব্যক্তিক নিৰোগী হিচাপে সুস্থ সবল কৰি জীয়াই ৰাখিব লাগিব আৰু তেওঁক কৰ্ম উদ্যোগী কৰি সজীৱ কৰি ৰাখিব লাগিব। দুটা দায়িত্ব একেটা সময়তে আহি পৰিছে মানৱ সমাজৰ বাবে, ডাঙৰ প্ৰত্যাহ্বান। কাৰণ ইফালে কৰোণা ভয়ত যদি পেপুৱা লাগে, সমাজখন দুৰ্বল হৈ যাব। কৰোণাৰ কালতো সমাজখনক কৰ্ম উদ্যোগী কৰি ৰাখিব লাগিব, তেখেতসকলক আত্মবিশ্বাস জগাই তুলিব লাগিব, আৰু তেখেতসকলক আমি ক'ব লাগিব যে আপোনালোকে স্বাস্থ্য বিভাগে আগবঢ়োৱা পৰামৰ্শবিলাক যদি নিখুঁতভাৱে মানি চলে, পৰিষ্কাৰ পৰিচ্ছন্নতাক যদি আপোনালোকে প্ৰাধান্য দিয়ে, জীৱন যাত্ৰাৰ অংশীদাৰ হিচাপে লয়, আৰু মাস্ক পৰিধান কৰি যদি আপোনালোকে সামাজিক দূৰত্ব বৰ্তাই ৰাখি আপোনালোকৰ কাৰ্যক্ৰমণিকাবিলাক আগুৱাই নিয়ে, তেতিয়া নিশ্চিতভাৱে আপোনালোকে জয়ী হ'ব। তেনেধৰণে সমাজখনক প্ৰস্তুত কৰি ল'ব লাগিব। আৰু সেইবাবে মই ভাবোঁ যে ভয়ৰ কোনো কাৰণ নাই, আতংকিতও হ'ব নালাগে, নহয়? গতিকে আমি এতিয়া সমাজখনক প্ৰস্তুত কৰিব লাগিব, আৰু সেই পৰ্যায়লৈকে আপোনালোকে নিব পাৰিব। মোৰ সম্পূৰ্ণ বিশ্বাস আছে আপোনালোকৰ ওপৰত। মই জয়ন্তমল্ল বুঢ়া ডাঙৰীয়াক কালি কৈছোঁ তাকে, যে মই তেখেতসকলৰ লগত কথা পাতিম, খোলাখুলিকৈ পাতিম, অন্তৰৰ পৰা পাতিম। পলিটিচিয়ান হিচাপে নহয়, এইটো চিফ মিনিষ্টাৰ হিচাপে এটা কি হ'ল ষ্টিৰিঅ'টাইপ ভাষণ এটা দি পেলাই মই গুচি যোৱা ভকত নহয়, নে কি কয়? হা, হয় নহয়? সেইটোত কি লাভ হ'ব? নহয়, মই আহি পেলাই ভাষণ এটা দিলোঁ, গুচি গ'লোঁ, আপোনালোকে হাততালি মাৰিলে, হয় নহয়? কিন্তু আমাৰ আন্তৰিক প্ৰচেষ্টা, এই প্ৰচেষ্টাটো আন্তৰিক প্ৰচেষ্টা হ'ব লাগে, আৰু উঠি অহা প্ৰজন্মই শিকিব লগা আছে। কাৰণ তেখেতসকলে শিকিব পৰাকৈ আমি এটা হাতত প্ৰচেষ্টা ল'ব লাগে, হয়নে? আৰু যেনেদৰে বিভাগৰ তৰফৰ পৰা কোৱা হৈছে, ফৰেষ্ট ডিপাৰ্টমেণ্ট, আৰ্কিঅ'লজি, এই সকলোবিলাকে একেলগে মিলি কাম কৰিব লাগিব। কাৰণ মই কাজিৰঙালৈ প্ৰায় গৈ থাকোঁ। মোৰ কাজিৰঙালৈ গৈ থকা উদ্দেশ্য এটাই, যে গড়কেইটা নিৰাপত্তা দিব লাগিব। গড়কেইটাই আমাক মাৰ্কেট শ্বেয়াৰ ডেভেলপ কৰি আছে, নাই কি কয়, গ্ল'বেল মাৰ্কেটত, হয়নে? গতিকে সেই গড়কেইটা যদি নিৰাপত্তা দিব নোৱাৰোঁ, কোনো নাহিব কাজিৰঙালৈ। বাকী বন্যপ্ৰাণী চাবলৈতো মানুহবিলাক ইমান আগ্ৰহ নকৰে। গতিকে সেইবাবে তাত গৈ গৈ গুৰু কৃপাত এটাই লাভ হৈছে, স্থানীয় ৰাইজৰ সহযোগত বিশ্বনাথ হওক, শোণিতপুৰ হওক, নগাঁও হওক, কাৰ্বি আলং হওক, গোলাঘাট, এই 5খন জিলাৰ ৰাইজে, চুবুৰীয়া ৰাইজে সকলোৱে কিন্তু সহায় কৰিছে, যাতে চোৰাং চিকাৰীয়ে গড় নিধন কৰিব নোৱাৰে, তাৰ বাবে জাগ্ৰত প্ৰহৰীৰ ভূমিকা স্থানীয় ৰাইজে লোৱাৰ বাবে, আৰু আমাৰ বন বিভাগ, পুলিচ প্ৰশাসন, DC সকলোৱে একেলগে মিলি টিম হিচাপে কাম কৰাৰ বাবে আজি গড়বিলাক নিৰাপদ হৈ আছে। হাইলেণ্ড বনাই দিয়া হ'ল 33টা। এইবাৰ গৈ মই দেখিলোঁ যে হাইলেণ্ডবিলাকত আশ্ৰয় লৈছে বন্যপ্ৰাণীবিলাকে, ইমান ভাল লাগিছে। এটলিষ্ট আমি বনোৱা ঘৰখন তেখেতসকলে গ্ৰহণ কৰিছে। আৰু যদি কোনো নাথাকিলে হয়, নহয়, সেইটো আমাৰ চিন্তা আছিল। গড়ে যদি বয়কট কৰিলে হয়, বা গড়ে যদি ক'লে নাথাকোঁ তোমালোকে বনোৱা হাইলেণ্ডত, নাই, তেতিয়া কি হ'ল হয়? গতিকে তেখেতসকলে আমাৰ আশ্ৰয় স্থানটো গ্ৰহণ কৰিলে। আৰু লগে লগে মই এইটো দেখিলোঁ, মইতো তাতে বন বিভাগক ডাইৰেকশ্যন দিয়া আছে,
বাৰে বাৰে ডাইৰেক্টৰ অফ কাজিৰঙাক যে কোনোবা বন্যপ্ৰাণী যদি বানপানীৰ সময়ত আপোনালোকে দুৰ্বল অৱস্থাত আৱিষ্কাৰ কৰে লগে লগে পশু চিকিৎসক দি পেলাই ভেটেৰিনেৰী ডাক্তৰ দি ট্ৰিটমেণ্ট কৰিব যি অৱস্থাতে নাথাকক গতিকে আপোনালোকে শুনি ভাল পাব ভাৰতবৰ্ষৰ বুকুত বোলে আমাৰে প্ৰথমখন ৰাজ্য যি নেকি বন্যপ্ৰাণীক বানপানীৰ সময়ত খাদ্যবস্তু যোগান ধৰাৰ লগে লগে ডাক্তৰো আমি যোগান ধৰিছোঁ ডমেষ্টিক এনিমেলৰ কাৰণে কাৰো ব্যৱস্থা আছে এইটো বেলেগ কথা পশু খাদ্য দিয়া আৰু জনসাধাৰণক আশ্ৰয় শিবিৰত ভালদৰে উন্নত মানদণ্ডৰ খাদ্যবস্তু দিয়া সেইবিলাক আমি সদায় কৰি থাকোঁ কিন্তু বন্যপ্ৰাণীৰ প্ৰতিও সংবেদনশীল এইখন চৰকাৰ ইয়াৰ লক্ষ্য এটাই যে কাজিৰঙাই আমাক এটা পৰিচয় দিছে বিশ্বৰ মানচিত্ৰত কাজিৰঙা নেশ্যনেল পাৰ্ক হয়নে ৱৰ্ল্ড হেৰিটেজ চাইট আৰু আমাৰ ব্ৰেণ্ড এম্বেচাডৰ প্ৰিয়ংকা চোপ্ৰাও গৈ পেলাই দেশ বিদেশত ঔচম আছাম নাই এই কথাবিলাকৰ যোগেদি বহু মানুহৰ দৃষ্টি আকৰ্ষণ হ'ল আৰু অসমক জনাৰ আগ্ৰহ প্ৰকাশ কৰিলে ইয়াৰ পূৰ্বতে অসমক ইমান জনাৰ আগ্ৰহ প্ৰকাশ কৰা নাছিল সেইকাৰণে এগৰাকী গ্ল'বেল আৰ্টিষ্টক হয়নে আমি ব্ৰেণ্ড এম্বেচাডৰ হিচাপে নিয়োগ কৰাৰ পাছত কেনেধৰণে টুৰিজিম ছেক্টৰটো লাভান্বিত হৈছে আপোনালোকেও উপলব্ধি কৰিছে নিশ্চয় নহয় গতিকে কোনোবা জনা মানুহে কোনোবা চিনাকি মুখে কৈ থাকিব লাগিব ভাল ভাল নহয় আমাৰ গুণানুকীৰ্তন আমি কৈ থাকিব লাগিব এইটোতো সঁচা কিন্তু আনেও আমাৰ গুণানুকীৰ্তন যেতিয়া কৰিব তেতিয়াহ'লে মানুহে ভাবে যে তাত নিশ্চিতভাৱে কিবা এটা আছে you will have to glorify the beauty of nature in Assam the beauty of existence in Assam beauty of culture in Assam everything should be well glorified by us day and night গতিকে ঈশ্বৰক যেনেকৈ ৰাতিপুৱা গধূলি আমি গুণানুকীৰ্তন কৰি থাকোঁ নহয় হয়নে গীতা প্ৰবচন নানা কৰি থাকোঁ নহয় বিভিন্ন মঠ মন্দিৰ সকলো ঠাইতে গীৰ্জাঘৰ বা সকলো ঠাইতে ঠিক তেনেধৰণে আমাৰ এই অসমখনৰ সৌন্দৰ্যৰ ওপৰত আমি গুণানুকীৰ্তন কৰি থাকিব লাগিব তেতিয়াহ'লে অসমৰ সৌন্দৰ্যটো মানুহে দেখা পাব তেনেধৰণে উইল হেভ টু প্ৰজেক্ট আছাম ইন দ্য ৱৰ্ল্ড মেপ গতিকে মই আপোনালোক সকলোকে আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ আজি কনক্লেভত অংশগ্ৰহণ কৰাৰ বাবে আৰু মই বিশ্বাস ৰাখিছোঁ আপোনালোকে আমাৰ বিভাগৰ মন্ত্ৰী আৰু পৰ্যটন নিগমৰ উন্নয়ন নিগমৰ অধ্যক্ষ আপোনালোকে উপাধ্যক্ষক নিশ্চিতভাৱে দিহা পৰামৰ্শবিলাক দিব যে ভৱিষ্যতলৈ কথাটো মই কি কৈছোঁ বুজি পাইছেনে আপোনালোকে এইবিলাক আমি আলাপ আলোচনা কৰা কথাখিনিতো ঠিকে আছে নহয় ইয়াৰ উপৰিও তেখেতসকলৰ আপোনালোকৰ যিখিনি আইডিয়া যে আৰু কি কেনেধৰণে আমি অসমক প্ৰমোট কৰিব পাৰোঁ এই কথাখিনি আপোনালোকে নিশ্চিতভাৱে কোৱাটো মই বিচাৰিছোঁ আৰু সদৌ শেষত আমাৰ সকলোকে ধন্যবাদ জনাইছোঁ আৰু যিসকলে আজি এই বঁটা বিজয়ী হৈছে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তেখেতসকলকো মই অভিনন্দন জনাইছোঁ আৰু আমাৰ একচুৱেলি য়াং জেনেৰেশ্যনৰ বহুত ক্ৰিয়েটিভ পাৱাৰ আছে নহয় আজি তেখেতসকলে এই ভিডিঅ' কেইটা যিকেইটা দেখুৱাইছে ইমান সুন্দৰ সৰু সৰু ল'ৰা গতিকে ইউথ পাৱাৰটো আমি কেপিটেলাইজ কৰিব লাগে এক্সপ্ল'ৰ কৰিব লাগে ইউথ পাৱাৰ আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে কৈ থাকে India being the youngest nation in the world, we have got enormous youth strength. Youthok ami empower koribo lage, motivation dibo lage, tahator ability to explore koribo lage, so that they can give best out of their potential to the nation, to the world. Ekhini kothake koi moi সকলোকে পুনৰবাৰ ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিলো ধন্যবাদ জয় অসম জয় হিন্দ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীৰ শ্ৰদ্ধাৰ